আমি আজি সোশিয়াল সায়েন্সৰ 10মান শ্ৰেণীৰ 20টা এমসিকিউ কোশ্চেন ভেরি ইম্পর্টেন্ট কোশ্চেন আলোচনা কৰিম। সেই কোশ্চেন কেইটা ইয়াত দিয়াই আছে। কোশ্চেনবোৰ আমাৰ স্কুলৰ ফাৰ্স্ট ইউনিট টেষ্টৰ কোশ্চেন হয়। প্ৰথম যেটো কোশ্চেন দিয়া আছে, তলৰ কোন কেইটা শুদ্ধ? প্ৰথম পইণ্ট হ'ল সৌৰ আৰু বায়ু শক্তি নৱীকৰণযোগ্য শক্তি, অপশ্যন পইণ্ট শুদ্ধ। দ্বিতীয় নাম্বাৰ নৱীকৰণযোগ্য শক্তি পৰিৱেশত ধ্বংসজনক প্ৰভাৱ পেলায়, এইটো অশুদ্ধ। তৃতীয় নাম্বাৰ প্ৰযুক্তি আৰু শিক্ষাই মানৱ সম্পদৰ গুণ বঢ়ায়, এইটো শুদ্ধ। গতিকে 1 আৰু 3 শুদ্ধ। গতিকে 1 আৰু 3 অপশ্যন য'ত আছে সেইটোৱে হ'ব। গতিকে 1 আৰু 3 আছে সি নাম্বাৰ, গতিকে সি নাম্বাৰ অপশ্যনটো শুদ্ধ। 1ৰ সি নাম্বাৰ অপশ্যনটো শুদ্ধ হ'ব। দ্বিতীয় নাম্বাৰ কোশ্চেনত দিয়া আছে, তলৰ প্ৰশ্নটোত দাবী এ হিচাপে এটা উক্তি দিয়াৰ পিছত কাৰণ আৰ হিচাপে এটা উক্তি দিয়া হৈছে। এই উক্তিকেইটা বিচাৰ কৰি তলৰ বিকল্পবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা। অৰ্থাৎ এ দাবী মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলো বস্তুকে সম্পদ বোলে, এইটো শুদ্ধ কথা। আৰত যুক্তিত দিয়া আছে সম্পদৰ উপকাৰিতা আৰু কাৰ্যকাৰিতা গুণ আছে, দুয়োটাই শুদ্ধ। গতিকে এ নাম্বাৰ অপশ্যনত দাবী আৰু যুক্তি উভয়ে শুদ্ধ। বি নাম্বাৰ দাবী আৰু যুক্তি উভয় শুদ্ধ। চিত দিয়া আছে দাবী শুদ্ধ কিন্তু যুক্তি অশুদ্ধ। ডিত দিয়া আছে দাবী অশুদ্ধ কিন্তু যুক্তি শুদ্ধ। অৰ্থাৎ এই অপশ্যনটোৰ পৰা এ আৰু বি দাবী আৰু যুক্তিৰ পৰা পোৱা গ'ল এ নাম্বাৰ অপশ্যনটো শুদ্ধ হ'ব, যে দাবী আৰু যুক্তি উভয় শুদ্ধ। অৰ্থাৎ 2ৰ এ নাম্বাৰ অপশ্যনটো ৰাইট অপশ্যন হ'ব। এতিয়া আমি 3 নাম্বাৰ কোশ্চেনত আহিছোঁ। 3 নাম্বাৰ কোশ্চেনটো হ'ল তলৰ কোনটো শুদ্ধ নহয়, মানে অশুদ্ধটো বাহিৰ কৰিব লাগে। 1986 চনত ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা গঠন কৰা হৈছে, এইটো শুদ্ধ। দ্বিতীয় নম্বৰ কয়লা, লৌহ আৰু বিভিন্ন খনিজ পদাৰ্থক স্থানিক সম্পদ বোলে, এইটো শুদ্ধ। তৃতীয় নম্বৰ IUCN-ৰ মূল উদ্দেশ্য হৈছে সমগ্ৰ বিশ্বৰ প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণ কৰা, এইটো শুদ্ধ। 4 নম্বৰ গঠন অনুসৰি সম্পদত ভাগ হ'ল প্ৰাকৃতিক, মানৱ সৃষ্ট আৰু মানৱ সম্পদ, এইটো ভুল। গঠন অনুসৰি সম্পদৰ ভাগ 2টা, গতিকে ইয়াত দিয়া আছে 3টা, প্ৰাকৃতিক সম্পদ, মানৱ সৃষ্ট সম্পদ আৰু মানৱ সম্পদ। গতিকে কেৱল 4 নাম্বাৰ অপশ্যনটো ভুল। যিটো অপশ্যন কেৱল 4 আছে, অৰ্থাৎ ডি নাম্বাৰ অপশ্যন 3 ডি নাম্বাৰটো ৰাইট আনসাৰ হ'ব, কেৱল 4টোহে ভুল। আমি 4 নাম্বাৰ অপশ্যনত যদি কোশ্চেনত যদি যাওঁ, 4 নাম্বাৰ কোশ্চেন ইয়াত দিয়া আছে অমিলটো বাছি লোৱা। যে প্ৰাথমিক ভিত্তি খনিজ সম্পদ আহৰণ এইটো হয়, দ্বিতীয় ভিত্তি নিৰ্মাণ কাৰ্য এইটো হয়, তৃতীয় ভিত্তি বজাৰ এইটো হয়, চতুৰ্থ ভিত্তিক পৰ্যটন, তাৰমানে 4ৰ্থ নম্বৰ অপশ্যনটোৱে ভুল দিয়া আছে। গতিকে 4 নম্বৰ কোশ্চেনৰ শুদ্ধ এনসাৰ হ'ব ডি। এতিয়া আমি 5 নম্বৰ কোশ্চেনলৈ আহিছোঁ। 5 নম্বৰ কোশ্চেনটো হ'ল তলৰ কোনকেইটা গেছ বায়ুমণ্ডলৰ সকলো গেছৰ 0.1%, অৰ্থাৎ বায়ুমণ্ডলত যিমান গেছ আছে তাৰে 0.1% কোনটো? কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেন, এইটো নহয়। মিথেন আৰু নাইট্ৰজেন, এইটো নহয়। নাইট্ৰাছ অক্সাইড আৰু অক্সিজেন, এইটো নহয়। সেউজ গৃহ গেছবোৰ, এইটোই কেৱল 4 নম্বৰ অপশ্যনটোহে শুদ্ধ। গতিকে এইটো ক'ত আছে এতিয়া? কেৱল 4, অৰ্থাৎ 5ৰ এ নাম্বাৰ অপশ্যনটো শুদ্ধ অপশ্যন বা শুদ্ধ উত্তৰ। আমি 6 নম্বৰ অপশ্যনত যদি যাওঁ, 6 নম্বৰ কোশ্চেনটো হ'ল যে মৰুকৰণ এনে এটা প্ৰক্ৰিয়া যিয়ে ভূমিৰ জৈৱিক সম্ভাৱনা বা ক্ষমতা বিনষ্ট কৰি অৱশেষত মৰু সদৃশ অৱস্থা সৃষ্টি কৰে। মৰুকৰণৰ এই সংজ্ঞাটো কাৰ? অৰ্থাৎ অপশ্যনত দিয়া আছে জৰ্জ চিজহম, বি আছে ডাকেন ৱাৰ্ল্ড, চি আছে জিম্মাৰমেন আৰু ডি আছে ৰাষ্ট্ৰসংঘ। অৰ্থাৎ 1977 চনত ৰাষ্ট্ৰসংঘে এই সংজ্ঞাটো দিছিল মৰুকৰণ সম্পৰ্কে। গতিকে ডি নাম্বাৰ অপশ্যনটো শুদ্ধ উত্তৰ। আৰু 7 নম্বৰ অপশ্যনত দিয়া আছে বংগ বিভাজনৰ ক্ষেত্ৰত তলৰ কোনটো অশুদ্ধ? 1911 চনৰ 12 ডিচেম্বৰ তাৰিখত বংগদেশ পুনৰ একত্ৰীকৰণ কৰা হয়, কথাষাৰ সত্য। বি নাম্বাৰ অপশ্যনত আছে বংগভংগৰ ফলশ্ৰুতিত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা ঢাকালৈ স্থানান্তৰিত হৈছিল, এইটো শুদ্ধ। চি নাম্বাৰ বংগভংগৰ অসন্তুষ্টিৰ উত্তাপে বিক্ষোভৰ সৃষ্টি হোৱা নাছিল, এই অপশ্যনটো ভুল। চি নাম্বাৰ অপশ্যনটো ভুল। ডি নাম্বাৰ 16 অক্টোবৰ 1905 চনত বংগবাসীয়ে জাতীয় শোক দিৱস পালন কৰিছিল, এইটোও শুদ্ধ। গতিকে কোশ্চেন মতে চি নাম্বাৰ এনসাৰটোহে ৰাইট। গতিকে 7ৰ চি শুদ্ধ এনসাৰ হ'ব। 8 নাম্বাৰত কৈছে তলৰ ক অংশৰ লগত খ অংশ মিলাই শুদ্ধ উত্তৰটো বাছি লোৱা।
কম হত দিয়া আছে 1 নাম্বার কুমুদিনী মিত্র, 2 নাম্বার অরবিন্দ ঘোষ, 3 নাম্বার কৃষ্ণ কুমার মিত্র, 4 নাম্বার ভূপেন্দ্রনাথ দত্ত। ইফালে খ অংশত এত আছে বন্দে মাতরম, বিত আছে সঞ্জীৱনী, চিত আছে সুপ্ৰভাত আৰু ডিত আছে যুগান্তৰ। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব 8ৰ বি নাম্বাৰ, অৰ্থাৎ 1ৰ লগত চি হ'ব কুমুদিনী মিত্র, সুপ্ৰভাত। তাৰপিছত আছে 2ৰ এ হ'ব অরবিন্দ ঘোষ, বন্দে মাতরম, 3ৰ বি কৃষ্ণ কুমার মিত্র, সঞ্জীৱনী আৰু 4ৰ ডি ভূপেন্দ্রনাথ দত্ত, যুগান্তৰ। গতিকে 8ৰ বি নাম্বাৰ অপশ্যনটো শুদ্ধ অপশ্যন। 9 নাম্বাৰ কুৱেশ্যনত যদি আমি যাওঁ, 9 নাম্বাৰ কুৱেশ্যনত আছে কোনে কৈছিল যে বৰ্জনৰ অৰ্থ স্বদেশিকতা আৰু স্বদেশিকতাৰ মৰ্মাহত হ'ল ইংৰাজৰ লগত সৰ্বত্ৰ প্ৰকাৰে সহযোগিতা কৰে। উক্তিটো কাৰ আছিল? এ নাম্বাৰ ঋষি অৰবিন্দ ঘোষ, বি নাম্বাৰ ৰবীন্দ্ৰনাথ ঠাকুৰ, চি নাম্বাৰ বাল গংগাধৰ তিলক আৰু ডি নাম্বাৰ মহাত্মা গান্ধী। গতিকে এই 4টা অপশ্যনৰ ভিতৰত এই বাক্যষাৰ আছিল এ নাম্বাৰ অপশ্যনটো শুদ্ধ হ'ব ঋষি অৰবিন্দ ঘোষৰ। 10 নাম্বাৰ কুৱেশ্যন, 10 নাম্বাৰ কুৱেশ্যনত দিয়া আছে তলৰ কোনটো বিবৃতি শুদ্ধ, তলৰ কোনটো বিবৃতি শুদ্ধ সেইটো বাহিৰ কৰিব লাগে। সত্যাগ্ৰহৰ ভিত্তি হ'ল অহিংসা, এইটো শুদ্ধ। 2 নাম্বাৰ 1917 চনত ইতিহাসত ৰুছ বিপ্লৱ সংঘটিত হৈছিল, এইটো শুদ্ধ। 3 নাম্বাৰ ব্ৰিটিছ চৰকাৰে 1919 চনত ৰাওলাট আইন প্ৰণয়ন কৰিছিল, এইটো শুদ্ধ। 4 নাম্বাৰ খুদাই খিদমতগাৰ আন্দোলনটো চলাই নিছিল মহম্মদ আলী জিন্নাই, এইটো শুদ্ধ। গতিকে 1, 2, 3, 4 যিটো সকলোতে আছে সেইটো শুদ্ধ হ'ব। গতিকে 1, 2, 3, 4 4 নাম্বাৰ অপশ্যনত